নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে খুব ভাল খবৰ আহি পৰিছে। অসম চৰকাৰৰ আণ্ডাৰত পুনৰ বহুত কেইটা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিমৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কিমান পোষ্টৰ ভেকেঞ্চি আছে, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিমৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিয়া হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব, যিহেতু অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ চাকৰি হয়। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অলপ স্কিপ নকৰাকৈ। যদি অৰ্হতা বনে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু-বান্ধৱীসকল, অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, তাৰ যিটো অফিচিয়েল নটিফিকেশ্যন আছে, আপোনালোকে চাব পাৰে যে আছাম ভেটেনেৰী ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ আছাম ভেটেনেৰী ৰিক্ৰুইটমেণ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে 445টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো পোষ্টটো আপোনালোকে চাব পাৰে যে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো ইয়াত আপোনালোকে চাব পাৰে যে আছাম এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম হেজ এনাউন্স দ্য ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন ফৰ 445 ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট ভেকেঞ্চিজ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিমত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মিল খায়। তো ভেকেঞ্চিমৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে নেম অফ দ্য অৰ্গেনাইজেশ্যন আপোনালোকে চাব পাৰে যে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আছাম গভৰ্ণমেণ্টৰ জব হয়, আপোনালোকৰ পাৰ্মানেণ্ট জব হৈ পেলাই আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ BFL কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 445টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অল অভাৰ আছামত। তো ইয়াত আপোনালোকে কেটেগৰিজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 258টা পদৰ ভেকেঞ্চি, OBC কেণ্ডিডেটছৰ কাৰণে আছে 100টা পদৰ ভেকেঞ্চি, ST প্লেনৰ কাৰণে আছে 41টা পদৰ ভেকেঞ্চি, ST হিলছৰ কাৰণে আছে 14টা পদৰ ভেকেঞ্চি, SCৰ কাৰণে আছে 32টা পদৰ ভেকেঞ্চি। জব লোকেশ্যনটো আপোনালোকে চাব পাৰে যে অল অভাৰ আছামত আপোনালোকৰ জব লোকেশ্যনটো হৈ যাব। অল অভাৰ আছামৰ যিকোনো ঠাইত আপোনালোকৰ জবটো হৈ যাব। তো আপোনালোকে অফলাইনৰ জৰিয়তে ভেকেঞ্চিমত এপ্লাই কৰিব লাগিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিমৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেটটো থাকিব 6,200 টকালৈকে। ভেকেঞ্চিমৰ কাৰণে আপোনালোকে অফলাইন গৈ ফৰ্মটো জমা দি থৈ আহিব লাগিব। অফলাইন ক'ত ফৰ্ম জমা দিব লাগিব তাকো আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তো আপোনালোকক যথেষ্ট পৰিমাণৰ ভাল চেলাৰী ইয়াতে দিয়া হ'ব। আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেটটো থাকিব 6,200 টকালৈকে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰে। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। আপোনালোকে চাব পাৰে যে SC কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডিডেটছৰ কাৰণে আছে 3 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিমত এপ্লাই কৰি ল'ব। ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা বিচৰা হৈছে। ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ছায়েন্স ষ্ট্ৰীমৰ পৰা, তেনেহ'লে আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। লগতে আপোনালোকে 1 বছৰ এটা কোৰ্চ কৰা হ'ব লাগিব ভেটেৰিনেৰী ছায়েন্সৰ আণ্ডাৰত। আপোনালোকে 1 বছৰৰ ট্ৰেইনিং কোৰ্চ নাইবা আপোনালোকৰ ডিপ্ল'মা কোৰ্চ এটা কৰা হ'ব লাগিব ভেটেৰিনেৰী ছায়েন্সত। যদি আপোনালোকে মিনিমাম 1 বছৰৰ ভেটেৰিনেৰী ছায়েন্সত ডিপ্ল'মা কৰি থৈছে, তেনেহ'লে কিন্তু ভেকেঞ্চিমৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেৱল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব নোৱাৰে। হায়াৰ ছেকেণ্ডেৰী পাছৰ লগতে আপোনালোকে যদিহে 1 বছৰৰ ডিপ্ল'মা কৰি থৈছে, যদি আপোনালোকে 1 বছৰৰ কোৰ্চ কৰি থৈছে ভেটেৰিনেৰী ছায়েন্সত, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। তো এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈ যোৱাৰ পিছত আপোনালোকৰ ফিজিকেল এক্সামিনেশ্যন হ'ব। তো তাত আপোনালোকৰ মেণ্টেল আৰু ফিজিকেলিখিনি চোৱা হ'ব। তো আপোনালোকে মেণ্টেল আৰু ফিজিকেলি ফিট হ'ব লাগিব। তো আপোনালোকৰ যিটো নেকি মেডিকেল এক্সামিনেশ্যন আছে, মেডিকেল এক্সামিনেশ্যনটো আপোনালোকৰ ফাইনেল এপইণ্টমেণ্টৰ আগতহে লোৱা হ'ব। তো আপোনালোকৰ কাৰণে এতিয়া মেডিকেল এক্সামটো লোৱা নহয়। তো আপোনালোকে যেতিয়া নেকি ফাইনেল এপইণ্টমেণ্ট পাব, তেতিয়া আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন লোৱা হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰে। আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এটা অফলাইন ফৰ্ম ডাউনলোড কৰি ল'ব লাগিব। অফলাইন ফৰ্মটো আপোনালোকে চাব পাৰে যে ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয়। তো আপোনালোকে এই ফৰ্মটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পাই যাব। তো এই ফৰ্মটো ফিল আপ কৰি আপোনালোকৰ যিটো নেকি কি ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰে। ফৰ্মটোৰ লগত আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিটখিনি লাগিব, আপোনালোকৰ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ চেল্ফ এড্ৰেছৰ সৈতে আপোনালোকৰ এনভেলপ লাগিব, তাত চিঠিৰ খাম লাগিব,
আৰু যিটো চিটিৰ খাম আছে চিটিৰ খামটোৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে ভৰাই গৈ জমা দি থৈ আহিব লাগিব। তো ভেকেঞ্চি সময় কাৰণে আপোনালোকে অফলাইন গৈ জমা দিব লাগিব ফৰ্মটো। আপোনালোকে ফৰ্মটো ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব। তাৰপৰা আপোনালোকে ফৰ্মটো ডাউনলোড কৰি ফিল আপ কৰি লৈ আপোনালোকে ভেকেঞ্চি সময় কাৰণে জমা দিব পাৰিব। তো আপোনালোকে ভেকেঞ্চি সময় কাৰণে ক'ত জমা দিব, আপোনালোকে গুৱাহাটী গৈ জমা দিব লাগিব। ভেকেঞ্চি সময় কাৰণে যিটো ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে গুৱাহাটী গৈ জমা দিব লাগিব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 6 মাৰ্চ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি সময় এপ্লাই কৰি ল'ব যদি আপোনালোকৰ অৰ্হতা বনে। তো এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকক জনাই দিলোঁ যে 6 মাৰ্চ। তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকৰ ভেকেঞ্চি সময় এপ্লাই কৰি ল'ব পাৰে। যেহেতু অসম পশুপালন বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, বহুতকেইটা পদৰ ভেকেঞ্চি আছে। তো যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি সময় আপোনালোকে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।